বন্ধুসকল আপোনালোকক স্বাগতম জনাইছোঁ মোৰ আন এটা নতুন ভিডিঅ'। বন্ধুসকল আজিৰ ভিডিঅ'টো প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনাৰ বেনিফিচিয়াৰীসকলৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ, কিয়নো আপুনি যদি এজন পুৰণা নাইবা নতুন PM কিষাণ বেনিফিচিয়াৰী হয় তেনেহ'লে আজিৰ ভিডিঅ'টো আপোনালোকৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ, কিয়নো PM কিষাণৰ যিটো বেনিফিচিয়াৰী লিষ্ট আছে সেইটো ইতিমধ্যে আপডেট হৈছে আৰু আপুনি যদি এজন PM কিষাণৰ বেনিফিচিয়াৰী হয় তেনেহ'লে আপোনাৰ নামটো লিষ্টত PM কিষাণৰ নতুন লিষ্টত আছেনে নাই চাই লওক। আৰু আপুনি যদি নতুনকৈ আবেদন কৰিছিল তথাপিও আপোনাৰ নামটো PM কিষাণৰ নতুন লিষ্টত উঠিছেনে নাই এটি চাই লওক। তো ইয়াৰ বাবে আপুনি আপোনাৰ মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰিব। অ'পেন কৰাৰ পাছত আপুনি চাৰ্চ বাৰত টাইপ কৰিব PM কিষাণ। চাৰ্চ কৰাৰ লগে লগে PM কিষাণৰ যিটো অফিচিয়েল ৱেবছাইট এইটোত আহি যাব। ইয়াত আপুনি অলপ চুই দিব। চুই দিয়াৰ লগে লগে PM কিষাণৰ যিটো অফিচিয়েল ৱেবছাইট এইটোত আহি যাব। অহাৰ পিছত আপুনি তলফালে অলপ স্ক্ৰল কৰিব। স্ক্ৰল কৰিলে ফাৰ্মাৰ কৰ্নাৰত বহুকেইটা অপশ্যন দেখিবলৈ পাব। তাৰ ভিতৰত আপুনি তলফালে দেখিব যে বেনিফিচিয়াৰী লিষ্ট, ইয়াত আপুনি চুই দিব। চুই দিয়াৰ লগে লগে বেনিফিচিয়াৰী লিষ্টৰ যিটো অপশ্যন এইটো আহি যাব। প্ৰথমতে 1 নম্বৰ আপোনাৰ ষ্টেটটো চিলেক্ট কৰিব লাগিব। ইয়াত চিলেক্ট কৰাৰ পাছত ডিষ্ট্ৰিক্ট নেমটো চিলেক্ট কৰিব লাগিব। আপোনাৰ কোনটো ডিষ্ট্ৰিক্ট হয় সেইটো চিলেক্ট কৰিব। তাৰপিছত চাব ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব লাগিব। চাব ডিষ্ট্ৰিক্টটো চিলেক্ট কৰাৰ পাছত আপোনাৰ ভিলেজ নেমটো চিলেক্ট কৰিব লাগিব। ভিলেজ নেমটো চিলেক্ট কৰাৰ পাছত আপুনি গেট ৰিপৰ্টত চুই দিব। চুই দিয়াৰ লগে লগে এইটো গাঁৱত যিমানবোৰ মানুহৰ নাম PM কিষাণ যোজনাৰ বেনিফিট লাভ কৰি আছে সকলোৰে নাম এইটো লিষ্টত দেখিবলৈ পাব। ইয়াৰে ভিতৰত আৰু এটা গুৰুত্বপূৰ্ণ কথাটো হ'ল যে আপুনি যদি এজন PM কিষাণৰ বেনিফিচিয়াৰী, আপুনি যদি এজন যোগ্য কৃষক তথাপি আপুনি যদি PM কিষাণত আবেদন কৰিছিল আৰু এতিয়া PM কিষাণত টকা নাপায় আৰু আপোনাৰ লিষ্টত নামটো যদি নাই তেনেহ'লে আপুনি চিন্তা কৰিবলগীয়া একো নাই। আপুনি নতুনকৈ আকৌ আবেদন কৰিব, কিয়নো আপোনাৰ নামটো হয়তো কৰ্তন কৰিছে। বহুতো কৃষক আছে যে তেওঁলোকে KYC কৰিব পৰা নাই, যাৰ বাবে তেওঁলোকৰ নামটো কাটি গৈছে। আৰু এটা নতুনকৈ আপডেট আনিছিল যে একেটা পৰিয়ালৰ হাজবেণ্ড ৱাইফ উভয়ে PM কিষাণৰ বেনিফিচিয়াৰী লাভ উঠাই আছিল, তেওঁলোকৰ নাম ইতিমধ্যে কৰ্তন কৰিছে। আৰু যিসকলে বহুত দিন ধৰি KYC কৰা নাই, লেণ্ড ছেডিংটো ইয়েছ কৰা নাই, ন হৈ আছিলে, তাৰ বাবেও নাম কাটি গৈছে। আপোনাৰ নামটো ইয়াত আছেনে নাই সেইটো কেনেকৈ চেক কৰিব। ইয়াৰ বাবে আপুনি এনেকৈ স্ক্ৰল কৰিলে দেখিবলৈ পাব। ইয়াত এইকেইটা নাম দেখিবলৈ পাইছে। তাৰপিছত আপোনাৰ নামটো যদি বিচাৰি পোৱা নাই তেনেহ'লে তলত দিয়া নাম্বাৰটোত চুই দিব। চুই দিলে আপোনাৰ নামৰ লিষ্টখন বেলেগ বেলেগকৈ আহিব। এনেকৈ আপুনি বিচাৰি উলিয়াব। তো বন্ধুসকল আজিৰ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টোত এটা লাইক কৰি দিব আৰু আপুনি যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ৰাখিব এনেকুৱা ধৰণৰ হেল্পফুল ভিডিঅ'সমূহ সকলোতকৈ আগত পাবলৈ। আৰু যদি ফেচবুকত চাই আছে মোৰ পেজটো ফ'ল' কৰি লগতে ভিডিঅ'টোত এটা লাইক কৰি দিব। তো আজিৰ ভিডিঅ'টো ইমানেই। লগ পাম আৰু এটা নতুন ভিডিঅ'ত। তেতিয়ালৈকে ভালে থাকক, সুস্থ থাকক, তাৰে কামনা কৰি আজিৰ ভিডিঅ'টো ইয়াতে সামৰিছোঁ। বাই বাই।